এছএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ একাউণ্টত সোমাব 15,000 টকা যদিহে ছাত্ৰ-ছাত্ৰীসকলে এই কামটো কৰে। কি কাম কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ একাউণ্টত সোমাব 15,000 টকা আৰু কিহৰ টকা সোমাব এণ্ড কেতিয়া সোমাব সকলো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। এই সুবিধাটো আহিছে একমাত্ৰ কলেজত প্ৰথম বৰ্ষত নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু তোমালোকে টকা পাবলৈ হলে কি কৰিব লাগিব কথাখিনি মনোযোগেৰে শুনিবা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যেতিয়া এছএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছিলা তোমালোকে নিশ্চয় এটা ইউনিক নামৰ এটা আইডি বনাইছিলা অৰ্থাৎ যাক ইউনিক আইডি বুলি কোৱা হয়। সেই ইউনিক আইডিখন বনাওঁতে নিশ্চয় তোমালোকে এখন ফৰ্ম ফিল আপ কৰি অনলাইনত ইউনিক আইডিটো বনাইছা আৰু বেংক একাউণ্ট অৰ্থাৎ বেংকৰ ডিটেইলছ কেইটা দি দিছা। এতিয়া তোমালোকে ইউনিক আইডিৰ ৱেবছাইটত গৈ লগ ইন কৰি নতুনকৈ বেংক ডিটেইলছ কেইটা আপডেট কৰিবা আৰু বেংকৰ পাছবুকটো তোমালোকে আপলোড দিব লাগিব। তো নতুনকৈ বেংক ডিটেইলছ আৰু বেংক পাছবুকটো ইউনিক আইডিৰ ৱেবছাইটত গৈ আপডেট দিয়াৰ পিছত চৰকাৰে তোমালোকৰ বেংক একাউণ্টত 15,000 টকা সোমাই দিব আৰু এই টকা চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক বহি কিনাৰ বাবে এইটো এটা খৰচ দিব। এই টকাখিনি সকলো ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব অৰ্থাৎ কলেজৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ইউনিক আইডি আছে আৰু ইউনিক আইডিত গৈ পেলাই বেংক ডিটেইলছ আৰু পাছবুকটো আপডেট দিয়াৰ পিছত বেংক একাউণ্টত সোমাই যাব টকাখিনি। একচুৱেলি বেংক ডিটেইলছখিনি কেতিয়া আপডেট দিব লাগে সেই অফিচিয়েল নটিফিকেশ্যনটো এতিয়ালৈকে আহি পোৱা নাই যিহেতু এতিয়ালৈকে নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। তো বেংক ডিটেইলছখিনি কেতিয়া আপডেট দিব লাগিব তোমালোকক জনাই দিম আৰু লগতে তোমালোকক দেখুৱাই দিম যে অনলাইনত কেনেকৈ এই কামবোৰ কৰিব লাগিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।